নমস্কাৰ বন্ধুসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ট্ৰেইনিং আছাম ডিপ চেনেলটোলৈ আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পালেই এতিয়া বহুকেইটা পদ ওলাইছে 5500টা নতুনকৈ আকৌ পদ ওলাইছে এইটো কেনেকৈ এপ্লাই কৰিব আৰু আবেদন প্ৰক্ৰিয়া কেনেকৈ হ'ব ইয়াৰ বিষয়ে মই জনাই দিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া পদটোনো কিহৰ আহিছে চাই লওক তাৰ আগতে মোৰ ভিডিঅ'টো এটা লাইক কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি ইনফৰমেশ্যনটো ভাল লাগে আহক আমি এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়ো পদটো আহিছে আপোনালোকৰ ৰেলৱেৰ ফালৰ পৰা আহিছে RRB ALP ৰিক্ৰুইটমেণ্ট 2023 ইয়াত 5696টা এছিষ্টেণ্ট লোকো পাইলট ভেকেঞ্চি আছে এইটো অনলাইন এপ্লাই হ'ব কেনেকৈ এপ্লাই কৰিব এইটো জনাই দিছোঁ আৰু লাষ্ট ডেটটো আছে 29/2/2024 তাৰিখে ফেব্ৰুৱাৰী 19 তাৰিখে আছে লাষ্ট ডেট সোনকালে এপ্লাই কৰিব আৰু ইয়াত এছিষ্টেণ্ট লোকো পাইলট ALP ইয়াত 5696টা ভেকেঞ্চি আছে আৰু RRB গুৱাহাটীত আছে 62টা ভেকেঞ্চি আৰু ইয়াত দৰমহাটো চাই লওক 19,900 টকাৰ পৰা আৰম্ভ হ'ব লগতে গ্ৰেড পে থাকিব আৰু ইয়াত বয়সটো হৈছে 18 বছৰৰ পৰা 30 বছৰ হ'লে এইটো এপ্লাই কৰিব পাৰিব লগতে ৰিলেক্সন দিয়া আছে OBC এনচিএল চাৰ্টিফিকেট টকাখিনিৰ কাৰণে 3 বছৰ SC ST কাৰণে 5 বছৰ দিয়া হৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোক মেট্ৰিক পাছ কৰা আছে তেতিয়া হ'ব আৰু SSL যদি ITI আছে তেতিয়া তেওঁলোকৰ পাৰিব আৰু এইটো যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰক যদি লগত ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা আছে তেওঁলোকেও পাৰিব আৰু ইয়াত কেটেগৰিটো চাওক মেডিকেল ষ্টেণ্ডাৰ্ড ফৰ্ম A এখন ফিল আপ কৰিব লাগিব তাৰপিছত ফিজিকেল ফিটনেছৰ অল ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব এইখিনি কেনেকৈ হয় মই জনাই দিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যদি আপোনালোক মেট্ৰিক পাছ কৰিছে এইটো এপ্লাই কৰক আৰু ইয়াত ফিজ দিব লাগিব SC ST এক্স সাৰ্ভিসমেন PWD ফিমেল কেণ্ডিডেট লগতে ট্ৰান্সজেন্ডাৰ তাৰপিছত মাইনৰিটিজ ইকনমিকেলি বেকৱাৰ্ড মানে EWS চাৰ্টিফিকেট থকা মানুহখিনিৰ কাৰণে 250 টকাকৈ ফিজ কাটিব লাগিব তাৰপিছত বাকীসকলে 500 টকাকৈ ফিজ দিব লাগিব এইটো অনলাইন এপ্লাই হ'ব কেনেকৈ এপ্লাই কৰিব জনাই দিছোঁ লাষ্ট ডেটটো নিশ্চয় গম পালেই লিংক খুলিলে আপোনালোকে এপ্লাই কৰিব পাৰিবে আৰু এইটো 22 তাৰিখৰ পৰা আৰম্ভ হৈছে 19 ফেব্ৰুৱাৰী 2024ত 23 ঘণ্টা 59 মিনিটত এইটো ক্লোজ হ'ব তাৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব এপ্লাই কৰিবৰ বাবে আপোনালোকে সিম্পলি মই ডেসক্ৰিপচনত এটা লিংক দিম সেইটো লিংকত গ'লে হ'ব নহলে ইয়াত আপোনালোকে অনলাইন এপ্লাই ফৰ্মত ক্লিক কৰিব ক্লিক কৰি এপ্লাই কৰি ল'ব পাৰিব ইয়াত ক্লিক কৰাৰ পাছত এনেকৈ আহিব চাওক সাইটটো হৈছে recruitment rrb.in ত মাৰি দিলে হৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব যদি আপোনালোকৰ এপ্লাই কৰা প্ৰচেছটো দেখাব লাগে কমেন্ট কৰিব তেতিয়া মই দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ